গতিকে বিহু আমি আমাৰ বিহু প্ৰশিক্ষণ যিটো পাতিলে যিটো প্ৰশিক্ষণ শিবিৰ পাতিলে তাত জুবিলি ক্লাবৰ সমূহ সদস্যলৈ ধন্যবাদ জনাইছোঁ। আৰু যিটো কথা মোৰ অনুভৱ কথা যিটো জানিব বিচাৰিছে, অনুভৱ এই বেয়া বতৰটো এইটো বয়সত আহি আমি ইয়াত বহি আছোঁ, অনুভৱটো আৰু বেলেগে ক'ব নালাগে। অতি সুন্দৰ, খুব কম সময়ৰ ভিতৰতে যে ইমান সুন্দৰভাৱে প্ৰশিক্ষণ ক'ৰবাত ভুল ভ্ৰান্তি হয়তো ৰৈ গৈছে, সেইখিনি পিছত পৰ্যায়ত ক'ব, কিন্তু সন্তোষ ধন্যবাদ। মই প্ৰত্যেকগৰাকীৰ পৰা জানিব বিচাৰিম, আপুনি যিহেতু সৰুৰে পৰা পাই আহিছে, গতিকে শিক্ষা গ্ৰহণ কৰা পদ্ধতি আৰু শিক্ষা দান কৰাৰ পদ্ধতি সম্পূৰ্ণ বেলেগ। শিক্ষা দানৰ ক্ষেত্ৰত মোৰ ক'ৰবাত কিবা ভুল ত্ৰুটি আপোনাৰ চকুত কিবা পৰিছে নেকি, বা আমাৰ এই অনুষ্ঠানৰ আজি অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিম। মই আগতে কৈছোঁ যে মণিকান্ত কোঁৱৰ এগৰাকী অভিজ্ঞ বিহু নাচনী। মণিকান্ত কোঁৱৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে পাৰফৰ্মিং আৰ্টছত। অন্যহাতে বিহু নাচত কেৱল অকল অসমতে যে মণিকান্তনে নৃত্য পৰিৱেশন কৰিছে তেনেকুৱা নহয়। এতিয়া আপোনালোক সকলোৱে জানে যে মণিকান্ত কোঁৱৰে যি বিশ্ব ৰেকৰ্ড কৰিছিল বিহুৰে, সেই বিশ্ব ৰেকৰ্ডখন মণিকান্ত কোঁৱৰ সহ প্ৰশিক্ষক হিচাপে আছিল। আৰু পৰৱৰ্তী সময়ত দক্ষিণ আফ্ৰিকাতো আমাৰ মণিকান্ত কোঁৱৰে অসমৰ বিহু নাচ প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। আৰু মই দেখি আহিছোঁ যে মণিকান্ত কোঁৱৰে সৰুৰ পৰাই যিহেতু অতি নিখুঁতভাৱে অভিনয় কলা, আবৃত্তি কলা, সকলোবিলাকতেই নৃত্য শিল্প সকলো কলাতেই মণিকান্ত জড়িত হৈ আছে, সাধনা কৰিছে। আচলতে এই পৰ্যায়টো পাবলৈ হ'লে আমাৰ সাধনাৰ প্ৰয়োজন হ'ব। সেই সাধনাটো মণিকান্তনে অব্যাহত ৰাখিছে ধাৰাবাহিকভাৱে, আৰু ধাৰাবাহিকভাৱে অব্যাহত ৰখা এই কাৰ্যপ্ৰণালীটোক ব্যৱহাৰিকভাৱে আমাৰ নৱপ্ৰজন্মৰ মাজত বিলাই দিয়াৰ কাৰণে মণিকান্তনে ইমান নিখুঁতভাৱে সূক্ষ্মভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে যত্ন কৰিছে। মই সেইকাৰণে মণিকান্তক মই ধন্যবাদ জনাইছোঁ। আৰু মনে মনে মই বহি থাকোঁতে মই এটা কথা ভাবি আছোঁ যে 5 দিনীয়া প্ৰতি বছৰে 5 দিনমানকৈ নাহৰকটীয়া মহাবিদ্যালয়তো মণিকান্তনৰ এটা ব্যৱহাৰিক ক্লাছ আমি কৰিব পাৰোঁ নেকি, সেই কথাটো মই মনে মনে ভাবি আছোঁ। কাৰণ মণিকান্তন এটা সময়ত আমাৰ ছাত্ৰী আছিল, আৰু মণিকান্তনে এতিয়া সমগ্ৰ অসমৰ মানুহৰ মন জয় কৰিব পাৰিছে। তো আজিলৈকে মই মণিকান্তনক বেয়া বুলি কোৱা শুনাই নাই। যিমান শিল্পী লগ পাইছোঁ অসমত সকলোৱে মণিকান্তনক ভাল ছোৱালী বুলি কয়, ভাল প্ৰশিক্ষক বুলি কয়। আমি সেইকাৰণে সকলোৱে ভাল পাওঁ। আৰু স্বাস্থ্য পাতিৰ পৰা মণিকান্তনৰ এটা আকৰ্ষণ এটা আছে যে আজিও যে ইমান কেইবাটাও বছৰ মণিকান্তনৰ হ'ল, কিন্তু স্বাস্থ্যটো একেবাৰে এগৰাকী শিল্পীৰ নিচিনা, বিহু শিল্পীৰ নিচিনা ৰাখিবৰ কাৰণে মণিকান্তন সক্ষম হৈছে, হয়নে নহয়? যে ইমান ধুনীয়াকৈ, নহ'লে মণিকান্তন যদি বৰ শকত হৈ গ'লহেঁতেন তেতিয়াহ'লে ভাল নালাগিলেহেঁতেন। যে মণিকান্তনৰ নামত এটা হাত চাপৰি নামাৰে কিয়? যে সকলোৱে মণিকান্তনৰ নামত এটা হাত চাপৰি নামাৰক। মই বোধ কৰোঁ এইটো বছৰতে আৰম্ভ কৰিম যে 5 দিনমানকৈ এটা ব্যৱহাৰিক ক্লাছ আমি কেনেকৈ মহাবিদ্যালয়ত মণিকান্তনৰ নেতৃত্বত আমি কৰিব পাৰোঁ তাৰ মই চিন্তা কৰি আছোঁ। মই মণিকান্তনৰ লগত কথা পাতিম যে 5 দিন প্ৰতি বছৰে মূল্যৱান 5 দিন ইয়াত হয়তো অকণমানো যদি কেনেবাকৈ সময় অপচয় কেনেবাকৈ হৈছে, নাহৰকটীয়া মহাবিদ্যালয়ত কৰা প্ৰতিটো মিনিট ছেকেণ্ড 5 দিনত মণিকান্তনে ব্যৱহাৰ কৰোঁ। তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক যদি এচামক ইয়াৰ পৰা এচাম, তাৰ পৰা এচাম সমগ্ৰ অসমত যদি এনেকৈ উলিয়াই দিব পৰা যায়, আমাৰ অসমীয়া সংস্কৃতি কেতিয়াও নমৰে, অসমীয়া বিহু কেতিয়াও বিজতৰীয়া নহয়, অসমীয়া সংস্কৃতি কেতিয়াও মাৰ নেখায়। সমগ্ৰ পৃথিৱীত অসমীয়া সংস্কৃতিয়ে বৰ্ণময় সুবাস লৈ জীয়াই থাকিব। মই মণিকান্তনৰ পুনৰ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যত উন্নয়ন কামনা কৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি এই জুবলি মিউজিক ক্লাবৰ উদ্যোগত
এই কৰ্মশালা আয়োজন কৰা কমিটিক কৰ্মশালাৰ সময়ৰ ভিতৰতে অতি সৰু ল'ৰা-ছোৱালীসকলক বা তেওঁলোকক বিদ্যা অৰ্জন কৰি আছে জ্ঞান অৰ্জন দিলে তেওঁলোক যাতে নিজৰ ভৱিষ্যতত আগবঢ়াই লৈ যাব আৰু বিশেষ ছাৰে যিকোনো কথা কৈছে তাৰ আগত আমি একোৱে নহয় ক'ব পাৰিছোঁ ইমানেই বক্তব্য